দুলিয়াজান ছাত্ৰ সন্থাৰ মজিয়াত পদত্যাগৰ জোৱাৰ ৩০ৰো অধিক আসুৰ বিষয়ববীয়া আৰু কৰ্মীয়ে সমূহীয়া পদত্যাগ কৰিছে। দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰাসহ কেইবাগৰাকীও আসুৰ সদস্যই পদত্যাগ কৰে। দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি কুণাল মাকৰাৰী আৰু সাধাৰণ সম্পাদক সমীৰণ গগৈৰ হাতত প্ৰদান কৰে তেওঁলোকে পদত্যাগ পত্ৰ। হয়, মোৰ নাম শ্ৰী সমীৰণ মিশ্ৰ। মই নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আৰু দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক। আজি নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি আৰু সাধাৰণ সম্পাদককে প্ৰমুখ কৰি আমাৰ সমূহ বিষয়ববীয়াই আজি ছাত্ৰ সন্থাৰ এই পবিত্ৰ মজিয়াখনৰ পৰা অব্যাহতি গ্ৰহণ কৰিছে আৰু অনাগত দিনত এই মজিয়াখনত আমাৰ যি সহযোগিতা সেই সহযোগিতা আমি প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিম। আমাৰ আজি এই অব্যাহতি লোৱা মূল কাৰণটোৱে হৈছে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ যি মূল নেতৃবৃন্দ সেই সকলৰ যি বৰ্তমান কাম কাজ তথা কাৰ্যসূচীৰ ওপৰত আমাৰ সহযোগিতা নাই, আমাৰ কোনো মিল নাই, আমাৰ মতৰ কোনো মিল নাই। তেখেতসকলে একপক্ষীয়ভাৱে যিসমূহ সিদ্ধান্ত লৈছে বা যিসমূহ কথা কৈছে সেই আটাইবোৰৰ ওপৰত আমাৰ কোনো বিশ্বাস নাই। আমাৰ শাখা ছাত্ৰ সন্থাৰ আমাৰ সমূহ বিষয়ববীয়াই আজি অব্যাহতি গ্ৰহণ কৰিছে। আমাৰ শাখা ছাত্ৰ সন্থাৰ নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদক তথা আমাৰ নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ উপদেষ্টা দিগন্ত বৰা তথা দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰা আমি আটাইয়ে আজি এই ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা অব্যাহতি গ্ৰহণ কৰিছোঁ।